নমস্কাৰ নিউজ নর স্টুডিওত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। আম আদমি পাৰ্টি যোৰহাট জিলা সমিতিৰ উদ্যোগত মঙ্গলবাৰে অনুষ্ঠিত হৈ যায় এখনি সংবাদ মেল। নিউজ নর এক ৰিপোৰ্ট। আম আদমি পাৰ্টি যোৰহাট জিলা সমিতিৰ উদ্যোগত মঙ্গলবাৰে অনুষ্ঠিত হৈ যায় এখনি সংবাদ মেল। আপোনালোকে এই কথাটো চাওকচোন যে আজি আপোনালোকে বিষ্ণুৰাম বৰুৱা হলটো নিৰ্মাণ কৰি আছে। বিষ্ণুৰাম বৰুৱা হলটো আগত যেনেকুৱা অৱস্থা আছিলে তাতকৈ ভালকৈ নিৰ্মাণ কৰিব লাগিছে, কিন্তু সিদিনা মই বাহিৰৰ পৰাই দেখিছো বিষ্ণুৰাম বৰুৱা হলৰ ব্যৱস্থাটো আগৰ দৰে থাকিব যেন তেওঁলোকে পুৰণিক ৰাখিবলৈ গৈ নতুনত্ব সংযোগ কৰিব তেওঁলোকে নোৱাৰিলে। পুৰণিক ৰাখিও নতুনত্ব ধৰণে বনাব তেওঁলোকে পাৰিলেহেঁতেন। ঠিক তেনেধৰণে আপোনালোকে জানে যে যোৰহাটৰ যিটো উন্নয়ন আজি আপোনালোকে লক্ষ্য কৰক। ষ্টেডিয়াম আজি ষ্টেডিয়ামখন আছিল, সেই ষ্টেডিয়ামত যোৰহাটৰ খেলুৱৈসকলে খেলিছিল। আজি যোৰহাটত ক্ৰীড়া সন্থাৰ খেলপথাৰখন আছিল, তাত বিভিন্ন ক্ৰীড়া অনুশীলন হৈছিল, তাত বিভিন্ন ধৰণৰ আনন্দ মেলাৰ পৰা আৰম্ভ কৰি বাণিজ্য মেলাসমূহ তাত অনুষ্ঠিত হৈছিল। আজি কোৰ্ট ফিল্ডখন আছিল, কোৰ্ট ফিল্ডখনত বিভিন্ন মেল মিটিং হৈছিল, কিন্তু একে ৰাতিৰ ভিতৰতে খানি তাত গোটেই মানে ধ্বংস কৰা হ'ল। খানি কাক সুধি ধ্বংস কৰিলে? যোৰহাটৰ কেইজন মানুহে জানে? যোৰহাটৰ কোন মানুহক সুধি পেলাই তেওঁলোকে এইটো যোৰহাটৰ ষ্টেডিয়ামখন এনেকুৱা অৱস্থা কৰিলে? তেওঁলোকে কি কৰিলে? আজি যোৰহাটৰ যিখন যোৰহাট যিটো জিলা উপায়ুক্ত কাৰ্যালয় তেওঁলোকে চিনামৰালে লৈ গ'ল। কাক সুধি লৈ গ'ল তেওঁলোকে চিনামৰালে? চিনামৰালে নিওঁতে তেওঁলোকে কাক সুধিছিলে? যোৰহাটৰ 90% নহয় 99% মানুহে নাজানে, আৰু 99% মানুহে তাৰ বিপৰীতে ভোট দিব। যদি ভোট অনুষ্ঠিত হয় উপায়ুক্ত কাৰ্যালয়টো চিনামৰালৈ দিব লাগে নালাগে বুলি ক'লে নালাগে বুলি 99% মানুহে যে ভোট দিব কেইজনমান অন্ধভক্তৰ বাদে মই সেইটো নিশ্চিতভাৱে জানো। কাৰণ আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি গাঁৱে গাঁৱে গৈ বজাৰে বজাৰে গৈ আমি এই সম্পৰ্কত প্ৰচাৰ চলাওঁতে দেখিছিলো যে সম্পূৰ্ণৰূপে কিন্তু কি কৰিছিলে এই উপায়ুক্ত কাৰ্যালয়টো তালৈ নিয়াৰ বিৰোধিতা কৰিছিল। কিন্তু এই যে উন্নয়ন কৰিছে, এই উন্নয়ন কাৰ কাৰণে কৰিছে? মুখ্যমন্ত্ৰীজনে ভাবিছে যে 2026 চনত তেওঁ যোৰহাট সমষ্টিৰ পৰা খেলিব। এইবাৰ যোৰহাট সমষ্টিত তেওঁ গুহাৰণ দিব। যোৰহাট সমষ্টিত তেওঁ আৰু কেতিয়াও জিকিব নোৱাৰে। তেওঁ যি আঁচনি আছে এই আঁচনি তেওঁ পণ্ড হ'ব। কাৰণ এইবাৰ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত হৰুৱাৰ লগতে যোৰহাট সমষ্টিটোত মানে বিজেপি বৰ বেয়াকৈ হাৰণ দিব, আৰু সেই হাৰণ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এটা সবক হ'ব, এটা শিক্ষা হ'ব। আৰু মই ভাবো যোৰহাটৰ মানুহে কেতিয়াও এজন বাহিৰাগত প্ৰাৰ্থীক ভোট নিদিয়ে। যোৰহাটৰ মানুহে তেনেকুৱা প্ৰাৰ্থীক কেতিয়াও ভোট নিদিয়ে। আৰু তেওঁ উন্নয়ন কৰিব নোৱাৰা এজন মুখ্যমন্ত্ৰী, উন্নয়নৰ কাৰণে তেওঁ আচলতে একদম সম্পূৰ্ণ বিফল মুখ্যমন্ত্ৰী। এনেকুৱা এজন মুখ্যমন্ত্ৰীক আৰু কোনেও ভোট নিদিয়ে। তো সেইকাৰণে তেওঁ যি আঁচনি আছে, তেওঁ আঁচনি গোপনে তেওঁ যি উন্নয়নৰ ফটাঢোল বজাব বিচাৰিছে সেইটো আচলতে ইয়াত নেচেল হ'ব। আপোনালোকে চাওক যোৰহাটখনত এখন চিকিৎসা মহাবিদ্যালয় আছে। এই চিকিৎসা মহাবিদ্যালয়খনৰ কথা যদি আপুনি লক্ষ্য কৰে তেতিয়াহ'লে দেখিব যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বহুতো নিউৰ' চাৰ্জনৰ পৰা আৰম্ভ কৰি বহুতো গুৰুত্বপূৰ্ণ বিভাগ, নেফ্ৰলজিৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নাই। ফলস্বৰূপে ইয়াক ৰেফাৰ কৰিবলগীয়া হয় বিভিন্ন ডিব্ৰুগড় বা গুৱাহাটীলৈ। আজি হৃদযন্ত্ৰ বিকাৰ ঘটিলে মানুহক 1 ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা বাহিৰলৈ লৈ যায় নিবলগীয়া হয়। এইখন এতিয়া ৰেফাৰেল হস্পিটেল বুলি ইয়াত আচলতে চিনাক্ত কৰিব লাগে। যোৰহাট মেডিকেল কলেজখন এখন মেডিকেল কলেজ নহয়, এখন ৰেফাৰেল হস্পিটেল হয়। তো সেইকাৰণে এনে এটা অৱস্থা, তাত নাই ঔষধ আছে, নাই বিশেষজ্ঞ ডাক্তৰ আছে, নাই তাত ইমাৰ্জেঞ্চিত কোনোবা এজন যাওকচোন, ইমাৰ্জেঞ্চিত যোৱাজন আচলতে মৃত্যু হ'বলৈ নিশ্চিতভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটিবলৈ বাধ্য। যোগ্য যে ৰাজ্যৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ 8 বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত বিজেপি চৰকাৰক ক্ষুধাৰ সমালোচনা কৰি আম আদমি পাৰ্টি যোৰহাট জিলা সমিতিৰ উদ্যোগত আহ্বান কৰা সংবাদ মেলখনত এনেদৰে বক্তব্য কৰে। নোৱাৰে সেই কথাটো বোলে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। বিগত 8 বছৰে যেতিয়া নোৱাৰিলে আৰু থকা 2 বছৰত তেওঁলোকে একো নোৱাৰে। সেয়েহে 2026ত এই চৰকাৰ যে সম্পূৰ্ণৰূপে বিফল চৰকাৰ হিচাপে প্ৰতিপন্ন হ'ব আৰু এই চৰকাৰ যে ক্ষমতাত নাহে, আম আদমি পাৰ্টিয়ে তাৰ কাৰণে গাঁৱে গাঁৱে প্ৰচাৰ কৰিব, অঞ্চলে অঞ্চলে প্ৰচাৰ কৰিব, চহৰে নগৰে প্ৰচাৰ কৰিব, গাঁৱে ৰাস্তাই ঘাটে প্ৰচাৰ কৰিব। আৰু আম আদমি পাৰ্টিয়ে সম্পূৰ্ণৰূপে জনগণক দিল্লীৰ মডেলত নিৰ্বাচন খেলিব আৰু পঞ্জাবৰ মডেলত নিৰ্বাচন খেলিব, য'ত গাঁৱে গাঁৱে চিকিৎসালয়
গঢ়ি উঠিছে, য'ত ৰাস্তাই ঘাটে চিকিৎসালয় গঢ়ি উঠিছে, য'ত মহল্লা ক্লিনিক এখন মেডিকেল কলেজতকৈও উন্নত চিকিৎসা তাত পাবলৈ সক্ষম হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, খোৱা পানীৰ ক্ষেত্ৰত, বিদ্যুতৰ ক্ষেত্ৰত আম আদমীয়ে আচলতে যি নিদৰ্শন দেখাইছে সেই নিদৰ্শন আচলতে ভাৰতবৰ্ষতে বিৰল। সেয়েহে এই বিজেপি চৰকাৰক যাতে বিজেপি চৰকাৰৰ এই বিফলতা আচলতে আমি ধিক্কাৰ দিছো, আৰু এই চৰকাৰ আচলতে সম্পূৰ্ণৰূপে এখন বিফল চৰকাৰ। অনাগত দিনত অসমখন শ্মশানলৈ পৰিণত হ'ব। বিদ্যুতৰ নামত একো নাই। আজি বিদ্যুতৰ যি অৱস্থা, আজি চাওক, আজি আপোনালোকে 24 ঘণ্টাৰ ভিতৰত আজি 8 ঘণ্টাও বিদ্যুৎ নথকা হৈছে। আজি গাঁওবোৰবিলাকত দূৰৰ কথা, চহৰতো সঘনাই লোড শ্বেডিং বিলাক হৈ আছে, চহৰবিলাকতো হৈ আছে লোড শ্বেডিং। নোৰে এই চৰকাৰ এতিয়া বিয়া খাবলৈ হেলিকপ্টাৰ লৈহে যায়। এই চৰকাৰ এতিয়া কি কৰে, 20 লাখ টকা বোলে চোলা পিন্ধে। এইবোৰ কিমান লাখ টকা, 2 লাখ নে 20 লাখ পাহৰি যাওঁ, এইবোৰ লাখ লাখ টকাৰ চোলা মুঠতে। তো মন্ত্ৰীয়ে লাখ লাখ টকা চোলা পিন্ধে, লাখ লাখ টকাৰ গাড়ীত যায়। তো মন্ত্ৰীবিলাক এতিয়া আচলতে বিলাসিতাৰ এটা কেন্দ্ৰ হৈ পৰিছে, আৰু অসমখন ধাৰত ডুবাই অসমখনক কি কৰিছে, তেওঁলোকে সম্পূৰ্ণৰূপে বিলাসিতা কৰিছে। আমি দেখিবলৈ পাইছো যে তেওঁলোকে সম্পূৰ্ণৰূপে এই ধৰণে ধ্বংস কৰিছে অসমৰ অৰ্থনীতি। বিপন্ন অৰ্থনীতিৰ মাজতে হিতাধিকাৰী যি প্ৰতিযোগিতা কৰিছে, আজি 1200 টকাকৈ হিতাধিকাৰী, বিনামূলীয়া চাউলটো এইটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, 1200 টকাকৈ যি অৰুণোদয় দিছে। আজি অন্যান্য আঁচনিৰ জৰিয়তে কি কৰিছে, ধাৰ লৈ লৈ আচলতে তেওঁলোকে এইবিলাক আঁচনি চলাই আছে। আৰু কিছুদিনৰ ভিতৰতে এই আঁচনিবোৰ যে বন্ধ হ'ব, এই চৰকাৰখনে যে বন্ধ হৈ পৰিব, সেই কথাটো আমি জানো। ইতিমধ্যে আৰু হাজাৰ হাজাৰ কোটি টকা ল'বৰ কাৰণে, ধাৰ ল'বৰ কাৰণে এই চৰকাৰখন সাজু হৈ আছে। তো এই চৰকাৰখনে আচলতে মানে ধাৰ কৰি ঘিউ খোৱা চৰকাৰ, ধাৰ কৰি ঘিউ খোৱা চৰকাৰ এইখন। এই চৰকাৰখনক আচলতে চৰকাৰখনৰ বিৰুদ্ধে অসমৰ জনসাধাৰণ এতিয়াৰ প্ৰায় প্ৰস্তুত হ'ব লাগে। অনাগত 26 চনত যাতে কোনো কাৰণতে বিজেপি চৰকাৰ ক্ষমতাত আহিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰোপৰি অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।